এতিয়া কৈছে এহি বুলি সবে প্ৰশংসা কৰন্ত সিদ্ধ সাধ্য দেৱ মুনি জয় জয় কৃষ্ণ জয় যুধিষ্ঠিৰ ঘনে ঘনে এহি ধ্বনি যে যুধিষ্ঠিৰ জয় হওক কৃষ্ণ জয় গতিকে পাণ্ডৱৰ জয় সকলোৱে তেওঁলোকক প্ৰশংসা কৰিছে অনন্তৰে ব্যাসে ঋষিগণ সমেত যুধিষ্ঠিৰ নিৰ্পতিক কৰিলা দীক্ষিত ভৈলা শুদ্ধচিত পুজিবে লৈলা হৰিক তাৰপিছত ব্যাসে তেওঁলোকক শিক্ষা দিলে ভক্তি জ্ঞান দিলে আৰু কৃষ্ণক সেৱা পূজা কৰি তেওঁলোকৰ চিত শুদ্ধ হ'ল আৰু কৃষ্ণক ভক্তি কৰিবলৈ আগবাঢ়ি আহিল প্ৰথমতে নিয়া মনক নিয়মী আতিশয় দৃঢ় কৰি হব বুদ্ধি ধৰি পৰমাত্মা হৰি চিন্তিলন্ত মৌন ধৰি গতিকে আমি কি কৰিব লাগিব নীতি নিয়মৰ মাজেদি সদাচাৰৰ মাজেদি আমি নিজৰ জীৱন আমাৰ পৰিয়ালটো আগুৱাই নিব লাগিব আমাৰ ভাগৱতত নিয়ম নীতি বান্ধি থোৱা আছে আমাৰ 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে আপোনালোকে কেই প্ৰকাৰ মানিছে আপোনালোকে জানিব কি সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ নিয়ম আমাৰ নিজৰ লগতে পৰিয়ালৰ লোকসকলক যদি আমি শিকাব পাৰোঁ আপুনিও বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব আয়ুষ বৃদ্ধি হ'ব আমাৰ আয়ুষ বঢ়াবও পাৰোঁ আয়ুষ আমি কমাবও পাৰোঁ গতিকে আপোনালোকৰ ঘৰখন বেমাৰ মুক্ত কৰি পৰিয়ালখিনিক ৰাখিবও পাৰে বেমাৰ যুক্তও হ'ব পাৰে গতিকে এই সদাচাৰখিনি এতিয়া পাণ্ডৱে নিয়ম মানি পেলাই তেওঁলোকে ভগৱন্তক সেৱা পূজা কৰাৰ কথাটো ইয়াত উল্লেখ কৰিছে গতিকে সেই নিয়মখিনি কি 1 নম্বৰ কায়ৰ সদাচাৰ আমি ত্ৰাণ দান ৰক্ষণত দেহটো লগাব লাগিব পৰৰ উপকাৰ কমত এই শৰীৰটো লগাব লাগিব আজি এই অনুষ্ঠানটো ভগৱানে কৈছে ময়ে এই 5 দিনীয়া অনুষ্ঠানটো পূৰ্ণাংগ কৰিবৰ কাৰণে আপুনি যদি কায়েৰে অকণমান সহায় কৰিছে আপোনাৰ অক্ষয় পুণ্য হৈছে যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয় ইহাকত নিবাকৈ একো জনে নপৰে আপুনি অকণমান সহায় কৰি দিব পৰা শক্তি আছে অথচ আপুনি আগবাঢ়ি আহি কৰা নাই তেতিয়া আপুনি সেই পুণ্যৰ পৰা বঞ্চিত হৈ থাকিব গতিকে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ সত্য প্ৰিয় হিত আমি কোৱা কথাবিলাক সঁচা কথা হ'ব লাগে সঁচা কথা কোৱা মানুহে সাহসে কথা কয় আৰু নিৰ্ভীকভাৱে কথা ক'ব পাৰে মিছা কথা কোৱা মানুহ তলমূৰ পৰি থাকে ধৰা পৰাৰ ভয় কৰে গতিকে আপোনালোকৰ পৰিয়ালত বা সমাজত যি সঁচা কথা কয় তালৈ চবেই দৰ কৰে সকলোৱে সমীহ কৰে গতিকে আমাৰ সদাচাৰৰ ভিতৰত বাক্যৰ সদাচাৰটো আমাৰ থাকিব লাগে অৰ্থাৎ সদায় সঁচা কথা ক'ব লাগে আৰু আনে শুনি ভাল পোৱাকৈ ক'ব লাগে আৰু কি ক'ব লাগিব আনৰ উপকাৰ হোৱাকৈ ক'ব লাগিব আপুনি কোৱা কথাটোৱে যাতে আনৰ অপকাৰ নহয় এই কথা নজনাৰ কাৰণে আমাৰ একেখন গাঁৱৰে ওচৰৰ মানুহ এঘৰৰ এজন মানুহ বা এগৰাকী মানুহে গৈ কাষৰ মানুহৰ ঘৰত চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে যে তেওঁ ওলাই অহাৰ পিছতে হয় স্বামী স্ত্ৰীৰ মাজত সন্দেহবশতঃ কাজি লাগিছে নহয় শাহু বোৱাৰীৰ মাজত লাগিছে নহয় ককাই ভাইৰ মাজত লাগিছে নহয় সীমা ঘৰীয়াৰ মাজত লাগিছে আপুনি কৈ অহা কথাৰ কাৰণে যদি কাৰোবাৰ কাজিয়া লাগি অপকাৰ হ'বলগীয়া হয় কৈ অহাজনৰ কি হ'ব আমাৰ বেদে কৈছে পাপায় পৰপীড়নম আপুনি কৈ অহাৰ কাৰণে যদি আনৰ অনিষ্ট হয় কোৱাজনৰ পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুষ কাটি দিব কথা লগোৱা স্বভাৱ যদি আছে আজি ইয়াতে এৰিব দেই আমাৰ কিছুমান মানুহৰ কথা লগনীয়া কথা লগোৱাৰ স্বভাৱ আছে আপুনি সেইটো স্বভাৱ যদি নেৰে আপুনি কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে আপোনাৰ জীৱনত কেতিয়াও সুখ শান্তি নহয় গতিকে এই সদাচাৰবিলাক আমি মানিব লাগিব বাক্যৰ সদাচাৰ গমন সদাচাৰ আমাৰ ভৰিকেইটা যাবলৈ দিছে বুলিয়েই আমি য'তে ত'তে গ'লে নহ'ব অগম্যা গমন কৰিব নালাগিব আমাক মানে সীমা বান্ধি দিছে মহাপুৰুষে প্ৰথম স্কন্ধ ভাগৱততে কোনো জাতি জনগোষ্ঠী বা সমাজক লৈ নহয় শংকৰদেৱৰ ভাগৱত ৰচনা কৰিছে বিশ্ব মানৱৰ উপকাৰৰ কাৰণে উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰৱেশ গোটেই বিশ্বৰ মানৱক উদ্দেশ্যি আহ্বান জনাইছে যাৰ কাৰণে তেওঁৰ এই আহ্বানত সন্তুষ্ট হৈ মহাত্মা গান্ধীয়ে মন্তব্য দিছে হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল শংকৰদেৱে যিমান বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দিছে আন কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন শংকৰদেৱ
আমাৰ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে মহাত্মা গান্ধীয়ে। আসাম ইজ ইনডিড ফৰ্চুনেট for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে আমি মিলা প্ৰীতিৰে থাকিব নোৱাৰোঁ, একেলগে বহি খাব নোৱাৰা অৱস্থা হৈ আছে। এইটো আমাৰ কাৰণে দুৰ্ভাগ্য। গতিকে সব বুদ্ধি ধৰি পৰমাত্মা হৰি চিন্তিলন্ত মৌন ধৰি। গতিকে আমি নিয়ম সংযম মানিব লাগিব। বাক্যৰ সদাচাৰ, গমন সদাচাৰ, মনৰ সদাচাৰ, সত্য দয়া প্ৰেম কৰোণা থাকিব লাগিব। আৰু স্নান সদাচাৰ, গাটো ধুলে ঢলঢলকৈ পানী ঢালিলেই নহ'ব। আপুনি গা ধুওঁতে বাহিৰে ভিতৰে শুদ্ধি কৰিব লাগিব। মানে কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি না আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণু সে সমস্ত জগতে সাৰ। বা জয় গুৰু শংকৰ সৰ্ব গুণা কৰ যা কেৰি নাহিকে উপাম তুহাৰী শৰণে ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈসন সুৰপৰ কাষ সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। আপুনি গোটেই গুৰু বন্দনাটো গাই পেলাই গা ধুই থাকক, বাহিৰে ভিতৰে শুদ্ধ হ'ব। এইটো স্নান সদাচাৰ। আমাৰ শয়ন সদাচাৰ। আমাৰ বহুতে শুবও নাজানে, উঠিবও নাজানে। টোপনি ধৰিল বুলি এতিয়া গৰম দিনত আঁঠুৱা তৰি থৈছে, ঠাণ্ডা দিনত এতিয়া আঁঠুৱা তৰি থৈছে, লেপ তুলি পাৰি থৈছে, পেট ভৰাই খাইছে, টোপনি ধৰিল বুলি গৈ কোমল বিচনাত গপংকে পৰি শুই দিছে। এনেকুৱা স্বভাৱ আছে যদি এৰিব দেই, গৈ পেলাই ধপংকে শুই নিদিব। আমি কেনেকৈ শুব লাগে মাধৱদেৱে আমাক ঘোষাৰ মাজেদি কৈছে। দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন। মহাপুৰুষ মাধৱদেৱে 1000 এফাকি ঘোঁৰা জীৱতৰণৰ কাৰণে লিখি থৈ গৈছে। তাৰ এফাকি ঘোষা হ'লেও নোগোৱাকৈ আপুনি নুশুব। কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়াভাৱে এনেকৈ প্ৰভাৱ পেলাই বহুত সময়লৈকে আপোনাৰ টোপনি নাহে, ছাতি পুতি লাগি থাকে। তেনেকুৱা দুৰ্দিন যদি আপোনাৰ জীৱনলৈ কেতিয়াবা নামি আহে, তেতিয়া আপুনি যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত মুখস্থ আছে, যিমান দিহানাম মুখস্থ আছে, আপুনি গাবলৈ যত্ন কৰক। অতি কম সময়তে চাউণ্ড স্লিপ, মধুৰ টোপনি আহি যাব। আমাৰ বহুত মানুহ উঠিবও নাজানে, সাৰ পোৱাৰ লগে লগে চকু মোহাৰি জপংকে কামৰ ধান্দাত নামি আহে। সেইটো অভ্যাস আছে যদি এৰিব। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতে কৈছে, যিজন ভগৱন্তৰ 3টা গুণময় ভাৱত আমাৰ দেশ জগতত অৱস্থান কৰি আছে। কেনেকৈ আছে? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে 3 নাম লক্ষণ ভেদত। 3টা গুণনাম লৈ আমাৰ প্ৰত্যেকৰ দেহতে অৱস্থান কৰি আছে। প্ৰথম ব্ৰহ্ম, ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। আপুনি টোপনি যোৱা মানুহ এজনে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? ক'ব নোৱাৰে। পূৰা টোপনি যোৱা মানুহে ক'ব নোৱাৰে। তথাপিতো আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্ম শক্তিয়ে। আপুনি সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিৰে যায়। কোনে চৈতন্য কৰি ৰাখিছে? ইন্দ্ৰিয়বিলাকক পৰমাত্মাই। আৰু ভগৱন্ত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যথা কৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে। সেইকাৰণে অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। হে অৰ্জুন, তোমাক কামৰ অধিকাৰহে দিছোঁ, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি? তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। হে অৰ্জুন, তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নোখোজাকে দিম। নোখোজাকে দিয়া বোলে হয় প্ৰমাণ, যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে মাকে দিনটো বিচনাতে পেলাই নথয়। কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ নিজৰ সন্তানক যেনেকৈ স্তনদান দিয়ে, ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিম। আপুনি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিব। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিব লাগিব। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত শুনাই,
অকল আপোনালোকৰ এই গাঁওখনকে আপোনালোকে উদ্ধাৰ কৰা নাই, মাদুৰী মলগাঁওকে আপোনালোকে উদ্ধাৰ কৰা নাই, মলা গাঁৱেই নহয়, এই মাইক্ৰফোনৰ শব্দ ধ্বনি ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মানুহটো দূৰৰ কথা, মোৰ ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ, কীট পতংগ কুশিটো কৰে পবিত্ৰ। আজি আপোনালোকৰ মাদুৰী মলা গাঁৱৰ ৰাইজে 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি বিশ্বৰ ব্ৰহ্মাণ্ডৰ প্ৰদূষণ বায়ু সংশোধন কৰিছে আৰু জীৱ জগতকো আপোনালোকে উদ্ধাৰ কৰিছে। গতিকে আপোনালোকৰ সমাজে এনে পৰহিতকৰ বা জনহিতকৰ কাম কৰাৰ কাৰণে আপোনালোকৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, আপোনালোকৰ গাঁওবাসীৰ পুণ্য অৰ্জন হ'ব, মনত ৰাখিব। গতিকে আমি এই কৰ্মবিলাকলৈ আমি কি কৰিব লাগিব? ভাগৱতৰ আদৰ্শৰে আগবাঢ়ি আহিব লাগিব। গতিকে ইমানবিলাক আত্মাক এই 5 দিন ঈশ্বৰৰ কথা শুনাই জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰাৰ সুবিধা দি দিলে। যদি আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে এই ভাগৱত পাঠ ব্যাখ্যা নাপাতিলেহেঁতেন, আজি এই গধূলা আহি ইমান মানুহ বহি নাথাকিলেহেঁতেন, নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিলেহেঁতেন। আজি ইমানবিলাক আত্মাক আনি কৃষ্ণ কথা শুনাই জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় কৰাৰ সৌভাগ্য আনি দিলে। তাৰ কাৰণে গোটেই গাঁওবাসীৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, এই কথা আমাক ভাগৱতে কৈ আছে। তাৰপিছত কৈছে চতুৰ্ভুজৰ ৰূপ হৃদয়তে চিন্তি মণ্ডল মধ্যে থাপিল, কৰি আবাহন দিলন্ত আসন পাছে পাদ্য নিবেদিল। গতিকে আমাৰ ভগৱন্তক চতুৰ্ভুজ ৰূপ হৃদয়ত চিন্তা কৰি পাদ্য অৰ্ঘলৈ তেওঁ আসনত বহি তেওঁক চিন্তা কৰিছে। দেহ মন প্ৰাণ কৰি সাৱধান অৰ্পিলন্ত নিষ্ঠ কৰি, আমি সদায় ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰিব লাগে। আমাৰ সেইকাৰণে অন্ন সদাচাৰটো আমাৰ আইসকলৰ কাৰণে বিশেষ প্ৰয়োজন। আমাৰ বিবাহিত আইসকলক বিয়া দিনাখনেই আমাৰ বেদৰ মতে 7টা প্ৰতিজ্ঞা কৰায়। তাৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰায়? অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া আইগৰাকীয়ে কয়, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ। এই বুলি সোঁ ভৰিটো আগলৈ দি মানে উত্তৰ ফালে এখোজ আগবঢ়াই দিয়ে। ইয়াৰ তাৎপৰ্যটো কিহৰ কাৰণে? 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিলে? যে আইগৰাকীয়ে, বিবাহিত আইগৰাকীয়ে ৰন্ধন কৰি দিয়া অন্ন ঘৰৰ পৰিয়ালে খোৱাৰ লগে লগে প্ৰত্যেক পৰিয়ালৰ দেহত 7 ধাতু সৃষ্টি হয়। মনত ৰাখিব, অন্ন খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতী সন্তান জন্ম হ'ব। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে মানে সতী সন্তান শুদ্ধ হ'ব। এতিয়া আমাৰ আইসকলে কেনেকৈ শুদ্ধ ব্ৰহ্ম তৈয়াৰ কৰিব? আমাৰ গীতা ভাগৱত কৈছে, সবে কৃষ্ণত পৰ জানিবা নিশ্চয়, অৰ্পণা নভৈলে কিছু ফল নধৰয়। আইসকলে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এইটো কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি কথা নাই। মানুহ মাত্ৰেই, জীৱশ্ৰেষ্ঠ মানুহ মাত্ৰেই আইসকলে ৰন্ধন কৰিবলৈ যোৱাৰ আগত এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি থ'ব লাগিব। কৃষ্ণ, কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে হৰিনাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন। আইগৰাকীৰ কৃষ্ণ মন্ত্ৰই সেই সময়লৈকে হোৱা অবাঞ্ছিত 5টা পাপৰ পৰা সেই ঘৰখন উদ্ধাৰ কৰে। আমাৰ প্ৰত্যেকখন ঘৰতে যি জাতি জনগোষ্ঠীতেই নাথাকক, যি সম্প্ৰদায়তেই নাথাকক, যি সমাজতেই নাথাকক, আমাৰ মানুহ মাত্ৰেই 5টা পাপ হয়। আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা পাপ, অবাঞ্ছিত পাপ হয়। কি কি পাপ হয়? কন্দনি, পেশনি, চুলি, কলসী, মাৰ্জনী, গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি। এই 5টা পাপ আমাৰ প্ৰত্যেক ঘৰতে ৰাতিয়ে দিনে সিদ্ধ হয়। গতিকে কন্দনি মানে ঢেঁকীত ধান বনা বা মিক্সাৰত জা জলপান তৈয়াৰ কৰোঁতে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, নহৰু পিছা, পিচি পেলাই আহাৰ তৈয়াৰ কৰোঁতে আমাৰ ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত, গেছত, ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, তাক গৰম কৰি মাৰি দিয়া হয়, তাতো ব্ৰহ্ম হত্যা পাপ হয়, তাতো পাপ লাগে। আৰু মাৰ্জনী, ঠাইঘৰ সাৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে। মচি আনোতে হাতৰ মচি আনোতেও
চকুৰে মনিব নোৱাৰা জীৱাণু মৰি আহে, গতিকে তাতো এটা পাপ লাগে। এই 5টা পাপ তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়। মানুহ মাত্ৰে যি য'তেই নাথাকক, যি ধৰ্মতে নাথাকক, সেই 5টা পাপৰ কাৰণে গৃহস্থী ধৰ্মৰ জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণত অৰ্পণ কৰি ৰন্ধন কৰে আৰু খাবলৈ দিওঁতে কৃষ্ণ বুলি দিব পাৰে, তেতিয়াহ'লে সেই পাপৰ পৰা সেই ঘৰখন মুক্ত হৈ যায়। মনত ৰাখিব। গতিকে আপোনালোকে ৰান্ধোতেও কৃষ্ণ গীতা ভাগৱতত কৈছে, সবে কৃষ্ণত পৰ জানিবা নিশ্চয়, অৰ্পণা নভৰিলে কিছু ফল নধৰে। জলপুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। কৃষ্ণত অৰ্পণ নকৰাকৈ, কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ আমাৰ আইসকলে অন্ন ৰান্ধিব নালাগে। মনত ৰাখিব কথাটো। আৰু এনেকৈ এমুঠি এমুঠি থওঁতে এমাহত টেকেলিটো ভৰিলে আপুনি বেচি পেলাই হয় নিজৰ ঘৰৰ কিবা পবিত্ৰ কামত লগাব, নহয় নামঘৰ বা সত্ৰ অনুষ্ঠানলৈ আপুনি দান দিব পাৰিব, তেতিয়াও আপোনাৰ পুণ্য হ'ব। গতিকে আপোনাৰ এইটো কৰিব। তাৰপিছত খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগে। আমাৰ বেদৰ মতে, ভগৱানৰ মতে যে আপোনাৰ আইসকলে যিকোনো চাহ জলপান মানে অন্ন আদি দিওঁতে কৃষ্ণ খাওক বুলি ক'ব লাগে। কৃষ্ণ শব্দটো উচ্চাৰণ কৰাৰ লগে লগে 5টা পাপৰ পৰা সেই অন্নটো প্ৰদূষণ মুক্ত হৈ যায়। গতিকে কৃষ্ণ বুলি নিদিলে কি হয়? কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতিত আৰু দুষ্টা, অন্ন জল সুৰাত আৰু কুকুৰৰ বিষ্ঠা। কৃষ্ণ বুলি উচ্চাৰণ নকৰাকৈ দিয়া দ্ৰব্য কুকুৰৰ বিষ্ঠা তুল্য অপবিত্ৰ বুলি কৈছে। কুকুৰৰ বিষ্ঠাৰ লগত কিয় তুলনা কৰিলে? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্ঠা একোৱেই নাখায়। গতিকে আইসকলে আমাৰ ঘৰখনৰ পৰিয়ালক উদ্ধাৰ কৰিব লাগিব। কেনেকৈ? কৃষ্ণ সংস্কৃতিৰ অৱলম্বনৰ দ্বাৰা। আৰু অৰ্জুনক কৈছে, যিখন গৃহস্থী আইসকলৰ গাত 7টা সদ্গুণ থাকিব, আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগে। আপোনালোকৰ ইয়াত বহি থকা কাৰোবাৰ যদি 7টা আছে, ভাগ্যৱান তিৰোতা মহিলা। গতিকে কাৰোবাৰ যদি কমি আছে পুৰাই ল'ব, মই কৈ থৈ যাওঁ দেই। কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন, যিসকল আইৰ গাত 7টা সদ্গুণ থাকিব, তেওঁ নিজে উদ্ধাৰ হ'বই, পৰিয়ালক উদ্ধাৰ কৰিব, সমাজক উদ্ধাৰ কৰিব, পৰিৱেশটো উন্নত কৰি নিজক প্ৰতিষ্ঠা কৰিব। এতিয়া কি কি 7 গুণ? 7টা গুণ। 1 নম্বৰ কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা মনত ৰাখিব দেই। কীৰ্তি মানে আইসকলৰ কামবিলাক আনে দেখিলে প্ৰশংসা কৰাৰ দৰে হ'ব লাগে। নিট এণ্ড ক্লিন, ডিচিপ্লিন, একদম নিয়মানুৱৰ্তিতা ৰক্ষা কৰি ধুনীয়াকৈ কামবিলাক কৰিব লাগে। আমাৰ আইসকলৰ সেইটো গুণ থাকিব লাগে। কীৰ্তি। চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগে, পৰিয়ালকো সুন্দৰ কৰি ৰাখিব লাগে, স্বামীকো সুন্দৰ কৰি ৰাখিব লাগে, ল'ৰা ছোৱালীয়ে যাতে অখাদ্য খাই পেলাই যাতে সোনকালে আমাৰ মাজৰ পৰা যাব লগা নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। চিৰি। বাকৈশ্য, কথা ক'ব জানিব লাগে, সত্য প্ৰিয় হিত। আজি বহুতে কথা ক'ব নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায়, বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়। কিয়? কথা ক'ব নজনাৰ কাৰণে। শাহুৱেকে বোৱাৰীয়েকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰি কথা ক'ব লাগে, তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীকে বেয়া পায়। আৰু বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাকৰ দৰে ভাবি মানে আচৰণ কৰিব লাগে, তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায়। গতিকে আমাৰ এই কথা ক'ব জানিব লাগিব, সত্য প্ৰিয় হিত। তাৰপিছত ধীতি, ধৈৰ্য গুণ থাকিব লাগে। যিখন ঘৰৰ আইসকল ধৈৰ্যৱান, সেইখন ঘৰৰ পৰিয়াল কেতিয়াও বিপদত পৰিব নোৱাৰে। যিখন ঘৰৰ আইসকল ধৈৰ্যহীন, অলপ কথাতে খং উঠি পেলাই স্বামী বা ল'ৰা ছোৱালীক উচতাই দিয়ে, কাজিয়া পেচাল কৰিবলৈ, সেইখন ঘৰত অশান্তিয়ে বাহ লয়। গতিকে আইসকলৰ ধৈৰ্য গুণ থাকিব লাগিব। আইসকলৰ ধৈৰ্য গুণটো কেনেকুৱা থাকিব লাগিব? হৰিচন্দ্ৰ ৰজা শৈবাৰ দৰে হ'ব লাগিব। শৈবাই ধৈৰ্য গুণ কেনেকৈ দেখুৱাই থৈ গৈছে যে আমাৰ হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ মানে বিশ্বামিত্ৰক ৰাজ্য ধন চব দি দিলে। অৱশেষত দক্ষিণা দিবলৈ পইচা নাই। ঋষিৰ ওচৰত এমাহ সময় ল'লে, ঋষিবৰ মোক এমাহ সময় দিয়া, মই তোমাৰ দক্ষিণাটো সংগ্ৰহ কৰি দিম। যোৱা, তোমাক এমাহ সময় দিছোঁ। হৰিচন্দ্ৰই ভাৰ্যাক লগত লৈ এখন উপবনত গৈ পলাই আছেগৈ। বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি বিচাৰি গৈ সেই উপবনত পাই হৰিচন্দ্ৰক উদ্দেশ্যি ক'লে, হেৰা ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰ তই
সবংশকে সপি ভস্ম কৰিবহো মই মোৰ যদি দক্ষিণাত তই অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপি ধ্বংস কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই ঋষিয়ে যেতিয়া বংশ সাপটি ধ্বংস কৰিম বুলি ক'লে ভয়ত তেওঁ মুখৰ মাত হেৰাই গ'ল আৰু মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাবে দ্বিতীয় ব্যক্তি নাই ভাৰ্যাক চাহিয়া ৰাজা বুলিলা বচন শুনা প্ৰাণে চৰি মোৰ বাক্যে দিও মন হে ভাৰ্যা মোৰ কথালৈ অকণমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজিবহো ধাৰ কেনমতে বংশক মই কৰিব উদ্ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ আৰু বংশটোক মই কেনেকৈ উদ্ধাৰ কৰোঁ গতিকে মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিখিনি সময়ত স্বামী হতাশ হৈছে মুখৰ মাত হেৰাই গৈছে সেই সময়ত স্বামীক প্ৰেৰণা দিবৰ কাৰণে স্বামীৰ মনত সাহস দিবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে অভাৰ্যাৰ স্বামীৰ বচন শুনি শৈবা প্ৰাণে চৰি অস্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিলে স্বামী হতাশ হৈছে ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে প্ৰেৰণা পাইছে সাহস পাইছে আৰু কি বুলি ক'লে নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিচিন্তিও দিও ক দক্ষিণা ভয় নকৰিবা মহাৰাজ সত্যতকৈ ধৰ্ম নাই দক্ষিণা দি দিয়া হৰিচন্দ্ৰই ক'লে মই ক'ৰ পৰা দিম মোৰ হাতত পইচাও নাই আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ আতপৰে আন উপায় নেদেখো হোৱাৰ মোক বিক্ৰী কৰি হ'লেও তুমি সত্য ৰক্ষা কৰা এই যিটো সাহস এই যিটো প্ৰেৰণা আমাৰ বাৰু সিমানলৈ যাব নালাগে দেই আপোনালোকে নিজক বিক্ৰী কৰিবগৈ নালাগে কেতিয়াবা কিবা কাৰণত কিবা পৰিস্থিতিত যদি স্বামী হতাশ হয় তেতিয়া ভাৰ্যাই তেওঁক ক'ব পাৰিব লাগিব আপুনি কিয় হতাশ হৈছে আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো ধৈৰ্য ধৰক দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰাই প্ৰকৃত জীৱনৰ সাৰ্থকতা এই বুলি আপোনালোকে ক'ব পাৰিব লাগিব কেতিয়াবা কিবা কাৰণত ভাৰ্যাও হতাশ হ'ব পাৰে কোনোবা পৰিস্থিতিত তেতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব যে তুমি কিয় ইমান হতাশ হৈছা ধৈৰ্য ধৰা আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো দুখক অতিক্ৰমী সুখক প্ৰতিষ্ঠা কৰা প্ৰকৃত জীৱনৰ সাৰ্থকতা এইজনে ইজনে সিজনক এই প্ৰেৰণা দিব লাগিব কিয় বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া এতিয়া ভাৰ্যাক দুটা ভাগত বিভক্ত কৰি দেখিছে ধৰ্মিনী নাৰী আৰু অধৰ্মিনী নাৰী যেনে আমাৰ এই মাদুৰী মলাগাঁও পৰিচালনা সমিতি বা আমাৰ আদৰণি সমিতিৰ সদস্য দুজনে গৈ ওচৰৰ গাঁওখনৰ দুজন মানুহক গৃহস্থীত মাতি থৈ আহিলে আজি এই তাৰিখৰ মানে ভাগৱত পাঠ ব্যাখ্যাৰ কাৰণে অনুদান এটাও লৈ আহিলে প্ৰথম ঘৰৰ মানুহৰ স্বামীয়ে পাহৰিলে আজি তাৰিখৰ ভাগৱতলৈ বাৰীত কাম কৰি আছে ভাৰ্যাই গৈ ক'লে হেৰি এই মাদুৰী মলা গাঁৱৰ ৰাইজৰ ভাগৱতলৈ আজি মাতি গৈছিলে আপুনি পাহৰিলে নেকি এৰা সেই পাহৰিলে যাওক যাওক সোনকালে গা পা ধুই ওলাই যাওক এই বুলি যিগৰাকী আয়ে স্বামীক মনত পেলাই ভক্তিৰ ধৰ্মৰ মাজলৈ পঠিয়াই দিব তেওঁ ঘৰতে থাকি আধা পুণ্য পাব আৰু দ্বিতীয় ঘৰ আকৌ স্বামীৰ মনত আছে ভাৰ্যাই পাহৰিলে স্বামীয়ে পিন্ধি উৰি কাণত গামোচা চেলেং লৈ আহিবলৈ ওলাই দুৱাৰ মুখত গৈছে ভিতৰৰ পৰা আইগৰাকী আহি দেখিলে এখেতে দেখোন একেবাৰে চেলেং গামোচা লৈ ভকতি হৈ কোনফালে হেৰি আপুনি ক'লৈ যায় বোলে কেলে মাদুৰী মলা গাঁৱৰ ভাগৱতলৈ মাতি গৈছিলে নহয় ঠক এতিয়া আমাৰ ভাগৱত শুনিলে কামত নাহিব ল'ৰা ছোৱালী স্কুলত নিব আমুক কৰিব তামুক কৰিব লাগে আপুনি নোৱাৰে যাব এই বুলি যিগৰাকীয়ে বাধা দিব তেওঁ নিজেও নষ্ট হ'ল স্বামীকো নৰকলৈ লৈ গ'ল গতিকে আমাৰ যিসকল ভাৰ্যাই স্বামীক প্ৰেৰণা দি সৎ কামলৈ পঠিয়াই দিব তেওঁ আধা পুণ্য পাব কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী মাষ্টৰে বিয়া কৰা মানুহজনীক মানুহে মাষ্টৰণী বুলি কয় তেওঁ মাষ্টৰণী হয় জানো নহয় মাষ্টৰ উপাধি আধাটো তেওঁ পাই গ'ল ডাক্তৰে বিয়া কৰাজনীক ডাক্তৰণী বুলি কয় তেওঁ ডাক্তৰণী হয় জানো নহয় স্বামী ডাক্তৰ হোৱাৰ কাৰণে তেওঁকো ডাক্তৰণী বুলি কৈ দিলে আধা পুণ্যটো আধা পাই যায় গতিকে বেয়া কাম কৰিলেও কাৰ ভাৰ্যা কাৰ স্বামী দুইজনৰ নাম সাঙুৰ খাই থাকে সেইকাৰণে আমি ইজনে সিজনক যাতে বিপদমুক্ত কৰি ৰখাৰ আমাৰ ব্যৱস্থাটো আমাৰ শাস্ত্ৰই দিছে যাৰ কাৰণে সিদিনা গুৰুজনাৰ দিনত অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই কথা কৈ পেলাই
গুৰুজনৰ ওচৰত অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য যদি স্বামী বন্ধ কৰ্ম কৰে আচৰণ, অবিষ্ট বাক্য কৰি তাক কৰুণী বাৰণ। গুৰুদেৱ, মোৰ স্বামীয়ে যদি কিবা ভুল কাম কৰা মোৰ চকুৰ আগত দেখা পাওঁ, মই তেওঁক মধুৰ বাক্যৰে সাৱলীলভাৱে তেওঁক সেই ভুল পথৰ পৰা ঘূৰাই অনাৰ চেষ্টা কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? যদি কলি থকা ঠাইলৈ যায়, বোলে কলি ক'ত থাকেতো? বোলে পৰীক্ষিত ৰজাই কলিক দিগ্ধ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলোঁ বঞ্চ গয়া তৈত। প্ৰধানকৈ 4টা দিছে, জোৱা পাশা খেলা, মদ ভাং খোৱা, পৰস্ত্ৰীত আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতি, মদ খালে নিচা লাগিলে সৎবুদ্ধি বিনাশ হয়, অসৎ বুদ্ধি ফালে গতি কৰে। গতিকে মোৰ স্বামীয়ে নিচাযুক্ত বস্তু খাই যাতে সৎবুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাব লগা নহয়, তাক মই বাধা দি ৰাখোঁ। কিয়? বোলে বিবাহ সম্বন্ধে পুৰুষৰ দাঙিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। বৰ সুন্দৰ হৈছে। যোৱা পানী অনা, 3টা গাঁঠিৰ এপল' পানী এপল' মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ ৰাইজ বানপানীৰ কবলৰ পৰা উদ্ধাৰ হ'ল আৰু সেই জানটো আজিও শান্তি জান হিচাপে বৰদোৱাত প্ৰতিষ্ঠিত হৈ ৰ'ল। এয়াই হৈছে বিশ্বাস দেই। আপোনালোকে এই ভাগৱতৰ প্ৰতিটো কথাকে বিশ্বাস কৰি ল'ব। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। মানে মহাত্মা গান্ধী কৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শনটো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিব। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু, কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। আমাৰ উপলব্ধিয়ে সংস্কাৰ আনে। আপুনি ভাগৱতৰ প্ৰতিটো আমাৰ জীৱনশৈলীৰ কাহিনীৰ কাৰণে ইয়াক প্ৰযোজ্য কৰিছে, প্ৰতিটো শব্দ, প্ৰতিটো বাক্য। সেইকাৰণে আমি উপলব্ধিৰ দ্বাৰা নিজক সংস্কাৰ কৰিব লাগে। গতিকে আমাৰ মাধৱদেৱে লিখিছে, পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপেই প্ৰায়শ্চিত্ত জানিবাহা তাৰ। আপুনি কিবা এটা বেয়া কাম কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে, সমাজে বেয়া পাইছে, সীমা ঘূৰিয়াই বেয়া পাইছে, এতিয়া বেয়া কাম কৰাজনে অনুতপ্ত হ'ব লাগিব যে এইটো কাম কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে, সমাজে বেয়া পাইছে আৰু ওচৰ চুবুৰীয়া বেয়া পাইছে, মই আৰু এই কাম ভৱিষ্যতে নকৰোঁ। এই বুলি যেতিয়া অনুতাপ হ'ব, তেওঁ প্ৰায়শ্চিত্ত হৈ যাওক। আপুনি দণ্ড ভৰাই প্ৰায়শ্চিত্ত কৰিব নোৱাৰে। গতিকে আমি উপলব্ধিৰ দ্বাৰা আমাৰ জীৱনৰ প্ৰতিটো পথ আমি সংস্কাৰ কৰিব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে যে আপোনাক এটা প্ৰতিভা বা এটা জ্ঞান দিছে, আপুনি নিজৰ জ্ঞানটোক, ভগৱান প্ৰদত্ত জ্ঞানটোক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। দৰ্শনটোক আকৌ উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবগৈ লাগিব। অৰ্থাৎ আমাক প্ৰত্যেককে দিয়া জ্ঞানটোক প্ৰণালীবদ্ধ প্ৰয়োগ আৰু উপলব্ধিৰ দ্বাৰা আমি সংস্কাৰ কৰি কৰি নি যদি ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰোঁ, ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে আমাক ধৰ্মই ৰাখিব। আপোনাক দিয়া জ্ঞানটো যদি ধৰ্মত প্ৰতিষ্ঠা কৰিব পৰা নাই, আপুনি তৰিব নোৱাৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজা সমুদায়, হস্তিৰ খোজত সবে লুকাই, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অষ্ট। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছে, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ শ্ৰেষ্ঠ খোজ আৰু কোনো প্ৰাণীৰে নাই। ঠিক তেনেকৈ এই পৃথিৱীত যিমান ডাঙৰ মানুহ নহওক, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব। আপোনালোকৰ এই মাদুৰী গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে শংকৰদেৱে কৈছে, কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়।
পৃথকে পুজিলে পূজা কেহু নলয় আমি যাতে কৃষ্ণক আমি ৰাখিব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব যিটোজনে যায় হৰি নাম সেবী পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাপ সমস্ত হৰৈ আমি কৃষ্ণৰ নাম লৈ যোৱাৰ লগে লগে কৃষ্ণ আমাৰ পিছত যাব কৃষ্ণ পিছত যোৱাৰ লগে লগে বাকী আজ্ঞাবাহী আৰু 33 কোটি দেৱতা ব্ৰহ্মাকে প্ৰমুখ্য কৰি সব দেৱতা তাৰ পিছত যাব আৰু সেইজনক দেখি যদি কোনোবাই বাৰাণ্ডা পৰা কয় কৃষ্ণ বাপজন আজ্ঞাবাহী গৈছে বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ হৰৈ কোটি জনমৰ পাতকতাহাৰ কোটি জন্মৰ পাপ নাইকিয়া হৈ যাব ইমান মাহাত্ম্য আছে এইটো ভাৱৰ ওপৰত নিৰ্ভৰ কৰে কাছৰ দৰে ভাৱনা হ'ব লাগে কাছৰ ভাৱনা কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে যেহেন কচ্ছপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয় সেইমতে সন্তে বিষয়তে থাকি সদায়ে মুকচিন্তয় সন্ত মহন্ত ভক্ত গুণবিশিষ্টসকলে ভগৱানে দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু লগত নিব নোৱাৰা বিনাশী সম্পদৰ মোহে আজিৰ দৰে ভক্তি পথলৈ অহাৰ পৰা এইসকলক বঞ্চিত কৰি ৰাখিব নোৱাৰে গতিকে সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে মানে বিষয় সংসাৰতে থাকে পদুম ফুলৰ দৰে থাকে পদুম ফুল বোকা পানীতেই জন্ম হয় কিন্তু তাৰ পৰা নিলিপ্ত হৈ থাকে সেইকাৰণে আমাৰ বেদে কৈছে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাশুন পদ্মপত্ৰম মিমাম ভাস পদুম ফুলৰ ভাৱনাৰে আমি গৃহস্থ আমাৰ সন্ত মহন্ত বা গাৰ্হস্থ জন্মত আমি জীৱন নিৰ্বাহ কৰিব লাগে যেনেকৈ পদুম ফুল পানী বোকাত থাকিও নিলিপ্ত হৈ থাকে আমি বিষয় সংসাৰতে থাকিও আমি যাতে মুক্তি ল'ব পাৰোঁ কাৰণ আমি ঈশ্বৰক ধ্যান কৰি ঈশ্বৰক চিন্তা কৰি কৰ্মবিলাক কৰি যাব লাগে বাসনা শূন্যভাৱে তেতিয়াহ'লে আমাৰ গতি পাব এই তথ্য আমাক দিছে তাৰপিছত কৈছে যে অৰ্ঘ আচমন স্নান মধুৰ পৰ্গ অৰ্পিলন্ত ভক্তিভাৱে যজ্ঞ সূত্ৰ পিত ত্ৰিপট বসন নিবেদিলা কৃষ্ণ পাৱে গতিকে পাদ্য অৰ্ঘ আমি এয়া যজ্ঞ আমাৰ মই আৰম্ভণিতে কৈছোঁ এইটো 5 দিনীয়া যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ নাম যজ্ঞ ইয়ালৈ অহা ভকতসকলক বা আমাৰ গৃহস্থী ঘৰত অনুষ্ঠান পাতিলে তালৈ অহা ভকতসকলক আমি পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী অৰ্থাৎ আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে মুখ দিয়া পানীটোৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে গতিকে আমি নজনাৰ কাৰণে বহুত ঠাইত ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিয়ে সেইটো আমাৰ সংস্কাৰ কৰিব লাগে বেদৰ মতে ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিব নালাগে গতিকে পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী গতিকে হাত ভৰি ধুৱাই আনি আসনত বহুৱাই লৈ সেৱা এটা কৰাৰ পিছতে উদ্দেশ্য ব্যাখ্যা সুধিব লাগে আমাৰ বহুত মানুহে কথাটো নাজানি ওচৰৰ পৰা মানুহগৰাকী বা মানুহজন আহিলে বুলিয়েই চোতালতে সোধে কেলে আহিছিলে বোলে বাপক লগ পাব লাগিছিলে এই বাপ নাই নহয় কি হ'ল এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল হয় নেকি বোলে হয় তেতিয়াহ'লে যাওঁগৈ বোলে যোৱাগৈ আৰু সেইটো স্বভাৱ যদি আছে এৰিব দেই মানে ভকতৰ ওচৰ ডাঙৰ আঁতৰ নাই দেহৰহে ওচৰ আঁতৰ আছে আত্মাৰ নাই আপুনি কাষৰ মানুহঘৰ যদি মানুহজন বা মানুহগৰাকী আহিলেও যদি কঠখনত বহুৱাই ধূপ এডাল জ্বলাই সেৱা এটা কৰি ল'ৰা ছোৱালীক সেৱা এটা কৰাই তেওঁ ক'ব অ' হৰি অ' ৰাম আৰু বহুত 10 মাইল আঁতৰৰ ভকতজনক আনি বহুৱাই পেলাই সেৱা ল'লেও তেওঁ ক'ব অ' হৰি অ' ৰাম অ' হৰি হৰতি পাপ ইতি হৰি মানে এই ঘৰখনৰ পাপবিলাক হৰণ কৰি লৈ যোৱা অ' ৰাম ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰাখা জীয়া মানুহ কৰি ৰাখা আমাৰ বহুত মৰা মানুহ আছে সেইকাৰণে কপিলে মাকক কৈছিলে মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা মাকে কৈছে বোপাই মৰা মানুহ আছিলে এই মৰা মানুহৰ সংখ্যা এতিয়া পৰিয়ালত বংশত ওচৰ চুবুৰীয়াত সৰহ বোলে কোনবিলাক মৰা মানুহ সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীৱন্ততে মৰা সিটো অধম পামৰ আজিৰ দৰে ভকতৰ সংগত আহি মন ভাল লগা কথা আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনি থাকিব লাগিব যাৰ মনটো দিন ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বেয়া লাগি থাকে সেইটো জীয়াতে মৰা বোলে জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত যদি জানা ক'বা ল'ৰা ছোৱালীক ক'বা জীয়াৰী বোৱাৰীক ক'বা সীমা ঘৰীয়াক ক'বা ওচৰ চুবুৰীয়াক ক'বা বন্ধু বান্ধৱক ক'বা আলহী অতিথিক ক'বা ভকত বৈষ্ণৱক ক'বা আৰু যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহ'লে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা যাৰ আনৰ ভাল কথা শুনাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব
মুত বিনে চিত্ত আন দেৱত নেদন্ত মুত বিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজে আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে আমি পোহৰ পাব নোৱাৰোঁ আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে আমি পোহৰ নাপাওঁ ক'ত বহিব লাগিব যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে মই পোহৰ মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'ব শৰণ নল'ব তেতিয়ালৈকে তেওঁ অজ্ঞান আন্ধাৰতে বাস কৰিব লাগিব যদি আশ্ৰয় লয় পৰম আনন্দ আহি মনতমি লয় তেবে তাক আৰু তিনি তাপে নোচোয় তেতিয়া আমাৰ আনন্দ নিজে আহিব আপুনি আনন্দ বিচাৰিব নালাগে মনত ৰাখিব দেই আনন্দহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব যি মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱৰ লগত কৃষ্ণ কথা পাতে আৰু শুনে তেওঁ ঘৰলৈ আনন্দ আহিব আৰু যি মানুহে কৃষ্ণ কথা নুশুনে তাৰ ঘৰলৈ দুখ বেদনা আহিব যি মানুহে পৰচৰ্চা কৰে পৰনিন্দা কৰে পৰ সমালোচনা কৰে ভাল কথা নাপাতে গতিকে তাৰ ঘৰলৈ দুখ বেদনা আহিব দুখ বেদনা আপুনি বিচাৰিব নালাগে দুখ বেদনাই পৰচৰ্চা কৰা নিন্দা কৰা মানুহৰ ঘৰলৈ নিজে আহিব আপুনি বেমাৰ বিচাৰিব নালাগে বেমাৰেহে আপোনাৰ ঘৰ বিচাৰি ফুৰে যি মানুহে পেট ভৰাই খায় বেলি দুপৰলৈকে শুই থাকে সেইজন মানুহে ডায়েবেটিছ বিচাৰিব নালাগে ডায়েবেটিছ বেমাৰ তাৰ ঘৰত নিজে সোমাবগৈ পৰিশ্ৰম নকৰা মানুহৰ ঘৰলৈ ডায়েবেটিছ নিজে যাব আপুনি বিচাৰিব নালাগে আমাৰ সেইকাৰণে বেদে কৈছে শৰীৰ শ্ৰম শাৰীৰিক পৰিশ্ৰম কৰিবলৈ শিকিবা ডাক্তৰে সেইকাৰণে আমাৰ ডায়েবেটিছ হোৱা মানুহক কি কয় ৰাতিপুৱা গধূলি 2-3 মাইল ৰাস্তা আপুনি ঘাম ওলোৱাকৈ খোজকাঢ়িব অন্য পৰিশ্ৰম নকৰে খোজকে কাঢ়গে গতিকে আমাৰ বেদে কৈছে শৰীৰৰ শ্ৰম শাৰীৰিক পৰিশ্ৰম কৰা মানুহক ডায়েবেটিছ বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে এই তথ্য আমাক দিছে গতিকে ইয়ালৈকে আমাক ক'লে ইয়াৰ পাছৰ পদে কি কৈছে আমি আকৌ পদবন্ধে আলোচনা কৰিম